ফেটি লিভাৰ, ডায়েবেটিছ, কনষ্টিপেশ্যন আৰু কিবা এটা বস্তু খাই দিলে লগে লগে লেট্ৰিনৰ মানে প্ৰেছাৰ অহা তেনেকুৱা ধৰণৰ অসুবিধা লৈ পেলাই এগৰাকী দাদা মোৰ ওচৰত আহিছিলে কেইদিনমান আগত। আৰু মই যে আপোনালোকক কৈ থাকোঁ যে এক্সাৰচাইজ আৰু ডায়েটৰ জৰিয়তে আমি আমাৰ শৰীৰৰ প্ৰায় 70% বেমাৰ দূৰ কৰি ৰাখিব পাৰোঁ, আৰু তাৰে এটা উদাহৰণ মই আজি দিম। সেই দাদাজন আজি মোৰ লগত আছে। তেখেত মোৰ ক্লাইণ্ট হয়, ৰাতিপুৱা 7টা বজাত আহে মোৰ লগত এক্সাৰচাইজ কৰিবৰ কাৰণে, আৰু তেখেত আজি মোৰ লগত আছে। এখেত হৈছে A.R. ভূঞা, হাতীগাঁৱত থাকে, হাইকোৰ্টৰ উকিল হয়, এডভকেট হয়। আৰু এখেত যেতিয়া মোৰ ওচৰত আহিছিলে তেখেতৰ অসুবিধাটো আছিলে, তেখেতৰ ডায়েবেটিছ আছিলে, ফেটি লিভাৰ আছিলে। কিবা এটা বস্তু খাই দিলে লগে লগে মানে প্ৰেছাৰ আহে, লেট্ৰিন যাবলগীয়া হয়, তেনেকুৱা ধৰণৰ অসুবিধা লৈ পেলাই আহিছিলে। আৰু আজি আমি প্ৰায় এমাহমান এক্সাৰচাইজ কৰিলোঁ, এমাহৰ ওচৰা ওচৰি হৈছে। আৰু তেখেতক মই মানে ডায়েট প্ৰভাইড কৰিলোঁ, এক্সাৰচাইজ কৰাই আছোঁ, ৱেইট ট্ৰেইনিং কৰাই আছোঁ। আৰু এখেতক যে দেখিছে, এখেত আগতে এনেকুৱা নাছিলে, যেতিয়া ডায়েবেটিছ হোৱা নাছিলে এনেকুৱা নাছিলে, বহুত শকত আৱত ধুনীয়া মানে দেখাত আছিলে। কিন্তু যি ডায়েবেটিছ হ'ল তেখেতৰ মাচল লছ হৈ পেলাই শুকালে, অকণমান মানে ক্ষীণাই গ'ল। ক্ষীণাই পেলাই এতিয়া মানে দেখিবলৈ অকণমান মানে উইক টাইপ হৈছে, কিন্তু নাই, এতিয়া তেখেতে সেইখিনি কষ্টৰ জৰিয়তে লাহে লাহে ধুনীয়াকৈ ৰিভাৰ্চ কৰি আছে তেখেতৰ মানে গোটেই অসুবিধাখিনি। আৰু আচৰিত কথা, এখেতে আগতে ইনচুলিন লৈছিলে, মানে ডায়েবেটিছ ইমানেই বেছি হৈ গৈছিলে, ৰাতি ইনচুলিন লৈছিলে। কিমান ইউনিট লৈছিলে আপুনি? ইনিচিয়েলি 14 ইউনিট আছিলে, তাৰপিছত কমাই 6 ইউনিট, আৰু এতিয়া নোলোৱা হৈছোঁ। এতিয়া তেখেতে আপোনালোকে শুনিলেই যে যোৱা এমাহ ধৰি আমি এক্সাৰচাইজ কৰি আছোঁ, ৱেইট ট্ৰেইনিং কৰি আছোঁ জিমত, আৰু তেখেতেও মই প্ৰভাইড কৰা ডায়েট তেখেতে ফ'ল' কৰি আছে। আৰু যোৱা 3 দিনমানৰ পৰা 3 দিন হ'ল নেকি, 3 দিন হ'ল তেখেতে ইনচুলিন একেবাৰে লোৱাই নাই। মানে ইনচুলিনটো লৈ পেলাই যদি ৰাতিপুৱা তেখেতে চুগাৰটো টেষ্ট কৰে তেনেহ'লে বহুত কম দেখাই দিয়ে, আৰু সেইকাৰণে তেখেতে ইনচুলিনটো লোৱা এতিয়া বন্ধ কৰিছে। আৰু ইনচুলিন বন্ধ কৰাৰ পিছতো তেখেতৰ কিমান দেখুৱাই আছে? 90 পৰা 100ৰ ভিতৰত ধুনীয়া এটা নৰ্মেল ৰেঞ্জ মেইনটেইন হৈ আছে। গতিকে মই সেইটোৱে ক'ব বিচাৰিছোঁ, যদি আপোনালোকে মানে মেডিচিনৰ নামত, ট্ৰিটমেণ্টৰ নামত খৰচ কৰিব নিবিচাৰে, লাখ টকা খৰচ কৰিবৰ যদি ইচ্ছা নাই, তেনেহ'লে আজিয়ে এক্সাৰচাইজ কৰা আৰম্ভ কৰক, ডায়েট ফ'ল' কৰা আৰম্ভ কৰক। সেইটো আপোনাৰ ইণ্টাৰমিডিয়েট ফাষ্টিঙো হ'ব পাৰে, নাইবা কাষ্টমাইজ ডায়েট প্লেনো হ'ব পাৰে। আপোনালোকে ফ'ল' কৰা আৰম্ভ কৰক। আৰু মই যে আপোনালোকক কৈ থাকোঁ যে বাহিৰৰ বেয়া বস্তুবোৰ একেবাৰে নাখাব, ডায়েটে হেল্প কৰিছে মোক বহুত। হয়। তেখেতক মানে ডায়েটটোৱে বহুতখিনি হেল্প কৰিছে, আৰু যেনেকৈ ডায়েট দিছোঁ তেনেকৈ ফ'ল' কৰিছে। অৱশ্যে আৰু এটা কথা ক'ব লাগিব, এখেতৰ যিজন মানে ডক্টৰ হয়, তেখেতৰ ভাল নামটো কি আছিলে? তেওঁ আপোনাৰ ডক্টৰ সন্দীপ সৎসংগী। তেখেত এপ'ল' হস্পিটেল বেংগালুৰু এপ'ল' হস্পিটেলৰ ডক্টৰ আছিলে। তেখেতৰ পৰাও অকণমান মটিভেশ্যন হৈছে এইকাৰণে, কাৰণ তেখেত একেবাৰে ফিট হয়। যদি 30 years of age, যদি আপুনি তেখেতৰ ফটো এখন মোক দি দিয়ে, মই ভিডিঅ'টোত লগাই দিব পাৰিম, লগাই মানে চাব পাৰিব। তেখেতৰ 32 years, আৰু মই মানে ডক্টৰজনক যেতিয়া প্ৰথম দেখা পাইছিলোঁ, দেখি পেলাই মই নিজে আচৰিত হৈ গৈছিলোঁ যে এনেকুৱা ফিট ডক্টৰ মানে ইমান খুব কম, সঁচাকৈ ইমান ধুনীয়া তেখেতে মেইনটেইন কৰিছে নিজৰ ফিজিকটো, তাৰ লগতে ইমান হেণ্ডচাম হয়। আৰু এক্সাৰচাইজ কেতিয়াও নীৰৱতকৈ কম হেণ্ডচাম, নীৰৱ ইজ মোৰ হেণ্ডচাম। সেইটো নহয় বাৰু, মানে তেখেতে নিজকে যিটো এটা মেইনটেইন কৰিছে, মোক দেখি পেলাই খুব ভাল লাগিছে। আৰু তেখেতৰ পৰাও তেখেত মটিভেট হৈছে। মানে তেনেকুৱা ডক্টৰ এজনৰ ওচৰত যদি আপোনালোক যায়, আপোনালোক মানে নিজে যে ডক্টৰজনে ইমান ধুনীয়া, ডক্টৰজনে নিজক ইমান ধুনীয়াকৈ মেইনটেইন কৰিছে, আমি কিয় নোৱাৰিম, এনেকুৱা এটা মানে পজিটিভ মাইণ্ড এটা মনত সোমাই যায়। গতিকে সেই কথাটো সেইটো কৈছোঁ, আপোনালোকৰ মানে যিজন ট্ৰেইনাৰে হওক বা ডায়েটিচিয়ানে হওক বা আপোনালোকৰ ডক্টৰে হওক, চুজ কৰোঁতে যেতিয়া আপোনালোকে নিজে ডক্টৰ এজন চাব বা ট্ৰেইনাৰ এজন চাব, ডায়েটিচিয়ান এজন চাব, তেনেকুৱা ধৰণৰ এজন মানে মটিভেশ্যনেল পাৰ্চন এজনক ল'ব, যাতে আপোনালোক নিজে পজিটিভ মাইণ্ড এটা আপোনালোকৰ মানে চিন্তা এটা মাইণ্ডত চলি থাকে। গোটেই কথাটো সেইটোৱেই। আপোনালোকে এখেতৰ গোটেই কথাটো গম পালে। অৱশ্যে এতিয়াও আমাৰ কমপ্লিট হোৱা নাই, কাৰণ এতিয়া প্ৰথমতে তেখেতৰ অসুখখিনি কণ্ট্ৰলত আনি আছোঁ, যিখিনি অসুখ আছে। তাৰপিছত লাহেকৈ তেখেতৰ মাচল গেইন কৰাব লাগিব, কাৰণ তেখেতৰ শৰীৰত মাচল বহুতেই কম। কৰোণাওতো অলপ তেখেতৰ 2বাৰ ক'ভিডো হৈছিলে, আৰু ক'ভিডৰ সময়ত মানে সৰু সুৰাকৈ ক'ভিড হোৱা নাছিলে, বহুত ভয়ংকৰ হিচাপে ক'ভিড হৈছিলে। সেইখিনি টাইমতো তেখেতৰ বাৰু মাচল লছ হৈছিলে। তাৰ লগতে ডায়েবেটিছ থাকিলে, ফেটি লিভাৰ থাকিলে, আৰু অকল ডায়েবেটিছৰ কথাটোৱে নহয়, তেখেতে ইনচুলিন লোৱা ষ্টপ কৰিছে হয়, কিন্তু আগতে যিটো কিবা এটা খাই দিলে তেখেতৰ প্ৰেছাৰ আহিছিলে, প্ৰেছাৰ ফিল হৈছিলে, সেইটো এতিয়া তেখেতৰ কমপ্লিটলি ঠিক হৈ গৈছে। এতিয়া তেখেতৰ ডায়েট ফ'ল' কৰি থকাৰ পৰা মানে কিবা এটা বস্তু খাই দিলে তেখেতৰ প্ৰেছাৰ মানে অলপো নাহে, আৰু দিনটোত তেখেতে এবাৰেই মানে কনষ্টিপেশ্যনৰ প্ৰব্লেম নোহোৱা হৈছে। এতিয়া কনষ্টিপেশ্যনৰ প্ৰব্লেম কমপ্লিটলি নোহোৱা হৈছে। গতিকে
কথাটো সেইটোৱে আপোনালোকে দিনটোৰ ভিতৰত ভুল বহুত কৰিলোঁ এক্সাৰচাইজ নকৰি পেলাই গতিকে সেই ভুলৰ মানে ৰিপে' কৰি আছোঁ এতিয়া নাই সেইটোৱে সময় এতিয়াও শেষ হোৱা হয়, নাই হয়, সময় বহুত আছে গতিকে আপুনি আৰম্ভ যে কৰিছে এইটোৱে বহুত ডাঙৰ কথা হয়। আৰু মই আপোনালোকক সেইটোৱে কৈ থাকোঁ সদায় কওঁ আজিও ক'ম ভৱিষ্যতেও ক'ম যে যদি হস্পিটেলত গৈ লাখ লাখ টকা খৰচ কৰিব মন নাই তেনেহ'লে আপোনালোকে আজিয়েই এক্সাৰচাইজ আৰম্ভ কৰক আৰু ভাল ভাল খাদ্যবস্তু খোৱা আৰম্ভ কৰক গতিকে আজিৰ ভিডিঅ'টো ন' জাংক ফুডছ হয় ন' জাংক ফুড ন' ফাষ্ট ফুড ন' আউটছাইড ফুড ন' পেকেট ফুড তেনেকুৱা ধৰণৰ বস্তুবিলাক বন্ধ কৰক আৰু মিঠা একদমেই নাখাব গতিকে আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টোত ইমানেই নতুন নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে আহিম ধন্যবাদ থেংক ইউ